Next, when I passed the town hall, there was a crowd in front of the bulletin board. অৰ্থাৎ আমি আগৰ পেৰাগ্ৰাফটোত পালোঁ যে সি যাব ওলাইছিলে when I passed the town hall, যেতিয়া মই গৈ আছিলোঁ pass the town hall এটা ভৱন আছিলে পৌৰসভাৰ ভৱন এটা there was a crowd in front of the bulletin board. অৰ্থাৎ মানে যিখন বুলেটিন বৰ্ড আছিলে বুলেটিন বৰ্ড মিনছ জাননী ফলক অৰ্থাৎ সেই সময়ত যিবিলাক খুব গুৰুত্বপূৰ্ণ খবৰ সেই বুলেটিন বৰ্ডখনত কি কৰা হৈছিলে আঁৰি থোৱা হৈছিলে সেই বুলেটিন বৰ্ডখনৰ সন্মুখত কি হৈছিলে there was a crowd মানে কি মানুহৰ ভিৰ লাগি আছিলে চ' মানুহবিলাকে ভিৰ কৰি আছিলে For the last 2 years, all our bad news had come from there. কাৰণ কিয় যোৱা 2 বছৰ ধৰি আমাৰ দেশৰ কাৰণে যিমানবিলাক বেয়া খবৰ সেই বেয়া খবৰবিলাক আমি সেই বুলেটিন বৰ্ডখনৰ পৰা পাই আহিছোঁ আৰু কেনেকুৱা বেয়া খবৰ দ্য লষ্ট বেটলছ যুদ্ধত পৰাস্ত হোৱা খবৰ দ্য ড্ৰাফ্ট বিভিন্ন দেশৰ লগত হোৱা সন্ধি বা চুক্তি এইবিলাক খবৰ দ্য অৰ্ডাৰ্ছ অফ দ্য কমাণ্ডিং অফিচাৰ কোনোবা সেনা বিষয়াৰ নিৰ্দেশ এণ্ড দ্য থট টু মাই চেল্ফ আৰু এতিয়া মই মনতে ভাবিছোঁ যে নিশ্চয় কিবা বেয়া খবৰেই হ'ব উইদাউট ষ্টপিং তাত মই ৰ'বা নাছিলোঁ স্কুললৈ গৈয়ে আছিলোঁ হোৱাট কেন বি দ্য মেটাৰ নাও যে ঘটনাটোনো এইবাৰনো কি বেয়া খবৰ আছে মই মনতে ভাবিছিলোঁ দেন এজ আই হাৰিড বাই এজ ফাষ্ট এজ আই কুড গ' আৰু মই যিমান বেগাবেগিকৈ পাৰি কাৰণ কিয় তাৰ অলৰেডি পলম হৈছিলে সি কৈছে ইয়াতে দেন এজ আই হাৰিড বাই এজ ফাষ্ট এজ আই কুড গ' যিমান বেগাবেগিকৈ পাৰি সিমান বেগাবেগিকৈ মই গৈ আছিলোঁ দ্য ব্লেক স্মিথ ৱাজ তাৰ হু ৱাজ দিয়াৰ আৰু গৈ থাকোঁতে মই দেখিবলৈ পাইছিলোঁ এজন ব্লেক স্মিথ অৰ্থাৎ এজন কমাৰ আছিলে ৱাজ তাৰ নামৰ হু ৱাজ দিয়াৰ তেওঁ মানে তাত আছিলে উইথ হিজ এপ্ৰেণ্টাইজ তেওঁৰ যিজন এপ্ৰেণ্টাইজ অৰ্থাৎ সহায়ক হেল্পাৰ চ' তেওঁৰ লগত আছিলে সেই ব্লেকস্মিথজন ৰিডিং দ্য বুলেটিন তেওঁ কি পঢ়ি আছিলে সেই বুলেটিন বৰ্ডখন পঢ়ি আছিলে কল আফটাৰ মি মোক মাত দিছিলে ড'ণ্ট গ' চ' ফাষ্ট বয় এই ল'ৰা ইমান বেগাবেগিকৈ যাব নালাগে ইউ উইল গেট টু ইয়'ৰ স্কুল ইন প্লেণ্টি অফ টাইম চ' তুমি কি কৰিবা তোমাৰ স্কুলত যাবৰ কাৰণে বহুত সময় আছে একচুৱেলি মানে এটা ফানী মেনাৰত কৈছিলে যে স্কুলত যাবৰ কাৰণে বহুত সময় আছে কিয় কৈছিলে কাৰণ কি সেইদিনা তাৰ অলৰেডি দেৰি হৈছিলে I thought he was making fun of me আৰু মই ভাবিছিলোঁ মনতে ভাবিছিলোঁ যে তেওঁ মোৰ লগত কি কৰিছে ধেমালি কৰিছে and reached MML's little garden all out of breath আৰু MMLৰ সেই যিখন সৰু বাগিচা আছিলে সেই বাগিচাখন প্ৰায় একেই উশাহতে গৈ মই পাইছিলোঁ ইউজুৱেলি when school began there was a great bustle সাধাৰণতে কি হয় যেতিয়া স্কুল আৰম্ভ হয় there was a great bustle means যিটো নইজ যিটো কোলাহল চ' কি হয় সাধাৰণতে স্কুল আৰম্ভ হোৱাৰ সময়ত কেনেকুৱা হয় খুব বেছি চিঞৰ বাখৰ হয় হুইচ কুড বি হাৰ্ড আউট ইন দ্য ষ্ট্ৰীট যিটো মানে ৰাস্তাৰ পৰা শুনা যায় দ্য অপেনিং এণ্ড ক্লজিং অফ ডেস্ক কেনেকুৱা শব্দ সেই ক্লাছৰুমৰ ভিতৰত ল'ৰা ছোৱালীবিলাকে খুব চিঞৰ বাখৰ কৰে সেইবিলাক শব্দৰ লগতে কেনেকুৱা দ্য অপেনিং এণ্ড ক্লজিং অফ ডেস্ক মানে ডেস্কবিলাক টনাজৰা কৰা শব্দ লেচনছ ৰিপিটেড ইন ইউনিচন মানে পাঠবিলাক একেলগে পঢ়ি থাকে ইউনিচন মিনছ একেলগে পঢ়ি থকা সেই শব্দবিলাক ভেৰি লাউড খুব ডাঙৰ ডাঙৰকৈ উইথ আৱাৰ হেণ্ডছ অভাৰ আৱাৰ ইয়াৰ্ছ আৰু কেতিয়াবা ইমান বেছি চিঞৰ বাখৰ হয় য'ত নেকি আমি কাণত হাত দিব লগা হয় টু আণ্ডাৰষ্টেণ্ড বেটাৰ নিজৰখিনি ভালকৈ বুজিবৰ কাৰণে নিজৰ পঢ়াখিনি ভালকৈ বুজিবৰ কাৰণে আমি বেলেগৰ শব্দবিলাকৰ কাৰণে কি কৰিব লগা হয় কাণত হাত দিব লগা হয় এণ্ড দ্য টিচাৰ্ছ গ্ৰেট ৰুলাৰ ৰেপিং অন দ্য টেবুল আৰু সেই সময়ত কি হয় সেই চিঞৰ বাখৰটো বন্ধ কৰিবৰ কাৰণে টিচাৰবিলাকে কি কৰে গ্ৰেট ৰুলাৰ ইয়াতে গ্ৰেট শব্দটো ইউজ কৰিছে ৰুলাৰ মানে হ'ল স্কেল হয় বাট ইয়াতে কি হিচাপে ইউজ কৰিছে মানে চেকনি হিচাপে গ্ৰেট ৰুলাৰ ৰেপিং অন দ্য টেবুল মানে কি কৰে সেই যিবিলাক স্কেল থাকে বা চেকনি থাকে ৰেপিং অন দ্য টেবুল মানে টেবুলত খুব জোৰকৈ কোবাই দিয়ে গ্ৰেট বুলি কিয় ইউজ কৰিছে কাৰণ কিয় মানে ল'ৰা ছোৱালীবিলাকক সেই ৰুলাৰডালে বা সেই চেকনিডালে কি কৰিছিলে ভয় খুৱাইছিলে চ' মানে কি কৰিছিলে সেইডালে কোবাই দিছিলে বাট নাও ইট ৱাজ অলছ' ষ্টিল কিন্তু আজি কি হৈ আছে আজি সেইবিলাক শব্দ একো নাই আই হেড কাউণ্টেড অন দ্য কমোচন মানে সেই একেই হয় বাছল কমোচন মানে কি কৰিছিলোঁ মই আই হেড কাউণ্টেড মই যিমান পাৰি মানে শুনিবৰ কাৰণে চেষ্টা কৰিছিলোঁ বা কাণ পাতি শুনিবৰ কাৰণে চেষ্টা কৰিছিলোঁ ভিতৰত কিবা চিঞৰ বাখৰ হৈ আছে নেকি সাধাৰণতে কেনেকুৱা হয় এটা ঠাইতে আমি যেতিয়া যাওঁ সদায় ইউজুৱেলি যদি চিঞৰ বাখৰ হৈ থাকে চ' চিঞৰ বাখৰ নাই পূৰা চাইলেণ্ট হৈ আছে ত' চাইলেণ্ট হৈ থকাৰ কাৰণে কি হৈছে সি মানে কাণ পাতিছিলে যে ভিতৰত কিবা হুলস্থুল হৈছে নেকি বা কিবা চিঞৰ বাখৰ আছে নেকি শুনিবৰ কাৰণে সি কমোচন আই হেড কাউণ্টেড অন দ্য কমোচন অৰ্থাৎ শব্দবিলাক মই কাণ পাতি শুনিবৰ কাৰণে চেষ্টা কৰিছিলোঁ ভিতৰত কিয়নো একো শব্দ নাই টু গেট টু মাই ডেস্ক উইদাউট বিং চিন যেতিয়ালৈকে মই মোৰ ঠাইখিনি অৰ্থাৎ সেই মই যিখিনি ঠাইত বহোঁ বা যিটো ক্লাছৰুমত বহোঁ সেইখিনি ঠাই নেদেখালৈকে মই শুনিবৰ কাৰণে চেষ্টা কৰিছিলোঁ বাট অফ কোৰ্ছ ডেট ডে এভৰিথিং হেড টু বি এজ কুৱাইট এজ ছানডে মৰ্ণিং কিন্তু সেইদিনা কি হৈছিলে মানে সেই যিটো পৰিৱেশ ডেট ডে এভৰিথিং হেড টু বি এজ কুৱাইট এজ ছানডে মৰ্ণিং অৰ্থাৎ বন্ধৰ দিনা অৰ্থাৎ দেওবাৰে যেনেকৈ হৈ থাকে ৰাতিপুৱাৰ সময়ত মানে খুব নিস্তব্ধ হৈ থাকে সেইদিনা পৰিৱেশটো কেনেকৈ হৈছিলে চাইলেণ্ট হৈ আছিলে থ্ৰু দ্য উইণ্ড' আই চ মাই ক্লাছমেটছ আৰু মই খিৰিকীৰে দেখিছিলোঁ যে মোৰ লগৰ যিবিলাক আছে সেইবিলাক বহি আছিলে নিজৰ নিজৰ ঠাইত অলৰেডি ইন দেয়াৰ প্লেচেছ সিহঁতৰ নিজৰ নিজৰ ঠাইত বহি আছে কিন্তু গোটেই পৰিৱেশটো কেনেকুৱা হৈ আছে আনইউজুৱেল হৈ আছিলে
এণ্ড এমহেমেল ৱাকিং আপ এণ্ড ডাউন আৰু এমহেলে কি কৰিছিলে ৱাকিং আপ এণ্ড ডাউন মানে ক্লাছৰুমত অহা যোৱা কৰি আছে উইথ হিজ টেৰিবল আইৰণ ৰুলাৰ আণ্ডাৰ হিজ আৰ্ম টেৰিবল মিনছ খুব ভয় লগা আইৰণ ৰুলাৰ ৰুলাৰ মানে কি মানে সেই ছেকেণ্ডজনক কৈছে ইয়াতে আইৰণ মানে লোৰ সেই যিডাল স্কেল আছিলে আইৰণৰ যিডাল স্কেল আছিলে চ' বা সেই ছেকেণ্ডডাল আছিলে তেওঁৰ মানে কান্ধৰ তলত লৈ তেওঁ মানে গোটেই ক্লাছৰুমত ঘূৰি আছিলে সেইডাল কি ভয় লগা আছিলে ভয় লগা কিয় কাৰণ কিয় সেইডাল কি কৰিছিলে মাৰপিট কৰিছিলে যেতিয়া ষ্টুডেণ্টছখিনিয়ে তেওঁৰ কথা শুনা নাছিল আই হেড টু অ'পেন দ্য ড'ৰ এতিয়া মই কি কৰিব লাগিব চবৰে সন্মুখত মই কি কৰিব লাগিব আই হেড টু অ'পেন দ্য ড'ৰ দৰ্জাখন খুলিব লাগিব এণ্ড গ' ইন বিফৰ এভৰিবডি আৰু প্ৰত্যেকৰ সন্মুখেৰে মই এতিয়া ৰুমটোত সোমাব লাগিব মানে কিমান বেছি সেই কামটো মোৰ কাৰণে টান আছিলে সেইখিনি মুহূৰ্তত ইউ কেন ইমাজিন চ' তোমালোকে অনুমান কৰাচোন হাউ আই ব্লাষ্ট মিনছ কেনেকুৱা এই যে লাজত যে ৰঙা চিঙা পৰি যোৱা ব্লাষ্ট হাউ আই ব্লাষ্ট মোৰ কিমান বেছি লাজ লাগিছিলে এণ্ড হাউ ফ্ৰেণ্ড আই ৱাজ আৰু কিমান বেছি মই ভয় খাইছিলোঁ চ' ইয়াতে ইমাজিন কৰা